জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ ওপৰত দুলু আহমেদৰ সংবাদমেলত দুলু আহমেদে উত্থাপন কৰিছে বহুকেইটা প্ৰশ্নৰ যদি দুখন দেশৰ তদন্ত বেলেগ বেলেগ হয় তেন্তে ক'ত ন্যায় পাব জুবিন গাৰ্গে এই বুলি উল্লেখ কৰিছে দুলু আহমেদে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ সন্দৰ্ভত দুলু আহমেদৰ সংবাদমেল তৃণমূল কংগ্ৰেছ অসমৰ মুখ্য কাৰ্যালয়ত দুলু আহমেদৰ সংবাদমেল জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ সন্দৰ্ভত দুলু আহমেদে উত্থাপন কৰিছে বহু প্ৰশ্ন মুখ্যমন্ত্ৰীয়ে প্ৰথমে সংবাদমেল যোগে এই ঘটনাক সাধাৰণ মৃত্যু আখ্যা দিলে পিছত ক'লে জুবিন গাৰ্গক হত্যা কৰা হৈছে বিধানসভাত ক'লে এজনে হত্যা কৰিলে চাৰিজনে সহায় কৰিলে গতিকে এই বুলি এতিয়া বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰিছে দুলু আহমেদে বিএনএছৰ 103 106 ধাৰা কিয় সংযোজন হোৱা নাই 111 গৰাকী প্ৰবাসী অসমীয়াৰ লগত আমি পুনৰ জনাইছো যে বিএনএছৰ 103 আৰু 106 ধাৰা কিয় সংযোজন হোৱা নাই 11 গৰাকী প্ৰবাসী অসমীয়াৰ লগত এই বুলি এতিয়া সংবাদমেলত অসম চৰকাৰক প্ৰশ্ন কৰিছে দুলু আহমেদে ইয়তত থকা ছিংগাপুৰৰ 11 প্ৰবাসী অসমীয়াক আৰক্ষীয়ে সুৰক্ষা দিছে আজিলৈকে অসম চৰকাৰ বা আৰক্ষীয়ে ছিংগাপুৰ আৰক্ষীক একো কথা জনোৱা নাই অসম চৰকাৰে লাজ পাব লাগে লগতে লাজ পাব লাগে এছআইটিয়ে ছিংগাপুৰ আৰক্ষীয়ে ফাইনেল ৰিপৰ্টত কোনো জড়িত নাই বুলি কয় তেন্তে অসমৰ আদালতে কি ক'ব দুখন দেশৰ তদন্ত বেলেগ বেলেগ হ'লে ক'ত ন্যায় পাব আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে এতিয়া এনেকুৱা ধৰণৰ বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে আজি সংবাদমেলত দুলু আহমেদে আমি পুনৰ জনাইছো যে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ সন্দৰ্ভত দুলু আহমেদৰ সংবাদমেল তৃণমূল কংগ্ৰেছ অসমৰ মুখ্য কাৰ্যালয়ত আজি সম্বোধন কৰিছে সংবাদমেলৰ দুলু আহমেদে য'ত জুবিন গাৰ্গৰ হত্যাকাণ্ড সন্দৰ্ভত বিভিন্ন প্ৰশ্ন কৰিছে দুলু আহমেদে মুখ্যমন্ত্ৰীয়ে প্ৰথমে সংবাদমেল যোগে এই ঘটনাক সাধাৰণ মৃত্যু আখ্যা দিলে পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে জুবিন গাৰ্গক হত্যা কৰা হৈছে চাৰিজনে সহায় কৰিছে বুলি উল্লেখ কৰিছিল সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ডাঙৰীয়াই গতিকে এই কথা আজি উত্থাপন কৰিছে দুলু আহমেদে লগতে বিএনএছৰ 103 লগতে 106 ধাৰা কিয় সংযোজন হোৱা নাই 11 গৰাকী প্ৰবাসী অসমীয়াৰ লগত ইয়তত থকা ছিংগাপুৰৰ 11 গৰাকী প্ৰবাসী অসমীয়াক আৰক্ষীয়ে সুৰক্ষা দিছে আজিলৈকে অসম চৰকাৰ বা আৰক্ষীয়ে ছিংগাপুৰ আৰক্ষীক একো কথা জনোৱা নাই অসম চৰকাৰে গতিকে লাজ পাব লাগে এছআইটিয়ে লাজ পাব লাগে বুলি আজি উল্লেখ কৰিছে সংবাদমেলত দুলু আহমেদে আপোনালোকে সকলোৱে নিশ্চয় অৱগত যে জুবিন গাৰ্গৰ হত্যাৰ যিটো ঘটনা দিনক দিনে নতুন মূৰ লৈ আছে আমি দেখিবলৈ পাইছিলোঁ যে হত্যাৰ দিনা মই এতিয়া হত্যা বুলিয়ে ক'ব লাগিব যিহেতু হত্যাত 5 গৰাকীৰ নাম ইতিমধ্যে এছআইটি বা চৰকাৰৰ চাৰ্জশ্বিটত সাঙুৰ খাইছে প্ৰথম কথা আহোঁ যে ঘটনাটো ইমান ৰহস্যৰ ফালে লৈ গৈ আছে প্ৰথম 19 ছেপ্টেম্বৰৰ মৃত্যু হোৱাৰ দিনা তাৰ পিছদিনা আমাৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ সংবাদমেল চাইছিলোঁ তাত তেখেতে কৈছিলে যে এইটো সাধাৰণ মৃত্যু জুবিন গাৰ্গৰ ছিংগাপুৰ আৰক্ষীৰ পৰা পষ্টমৰ্টম ৰিপৰ্টত সাধাৰণ মৃত্যু বুলি ৰিপৰ্ট আহিছে গতিকে এইটো মুখ্যমন্ত্ৰীটো সংবাদ মাধ্যমক জনাইছে যে জুবিন গাৰ্গৰ মৃত্যুত কোনো ৰহস্য নাই এইটো সাধাৰণ মৃত্যু তাৰ কেইদিনমান পিছত আহিল যে জুবিন গাৰ্গক হত্যা কৰা হৈছিলে এইটো মুখ্যমন্ত্ৰীৰ কথা কৈছোঁ মই তাৰ কেইদিনমান পিছত আকৌ অসম বিধানসভাত ক'লে যে জুবিন গাৰ্গক এজনে হত্যা কৰিছে চাৰিজনে সহযোগ কৰিছে এইবিলাক স্পষ্টকৈ সকলো কথা ওলাই আছে এইটো যোৱা নৱেম্বৰৰ 25 নে 26 তাৰিখে ক'লে অহা 12 তাৰিখে 12 ডিচেম্বৰ তাৰিখে চাৰ্জশ্বিটখন দাখিল কৰিলে চিআইডি বা চৰকাৰে আদালত দাখিল কৰিলে এতিয়ালৈ ৰাজহুৱা হোৱা নাই কপিটো নহ'লেও বাৰু চাৰ্জশ্বিটটোৰ কি ওলাইছে বিষয়টো লৈ মই পিছত আহিম চাৰ্জশ্বিটত নামো আহি গ'ল যেহেতু বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰীয়ে কৈছিলে যে এগৰাকী হত্যা কৰিছে চাৰিগৰাকীৰ নাম কোৱা নাছিল তেতিয়া কিন্তু এতিয়া নাম আহি গ'ল দেই কাৰণ সংবাদ মাধ্যমত চাৰ্জশ্বিটখনৰ বিষয়ে ওলাই আছে কিন্তু এতিয়ালৈ চৰকাৰখনে মিছা বুলি কোৱা নাই যদিও চাৰ্জশ্বিটখন অফিচিয়েলি কাৰো হাতত পৰা নাই এখন মিছা বুলি কোৱা নাই এতিয়া আহোঁ যে প্ৰথমে সাধাৰণ মৃত্যু তাৰপিছত হত্যা বুলি ক'লে তাৰপিছত হত্যাত সংখ্যাটো ক'লে তাৰপিছত নাম ক'লে তে এনেকুৱা এটা পৰিস্থিতি কিয় নাহিল যে জাহাজখনত 16 গৰাকী আছিলে 5 গৰাকী হৈ গ'ল অসমৰ আৰু 11 গৰাকী হৈ গ'ল ছিংগাপুৰত থকা সেই 5 গৰাকীৰ এগৰাকী শ্যামকানু মহন্ত তেওঁ কিন্তু জাহাজত নাছিল
মানে 15গৰাকী জাহাজত আছিলে 15গৰাকী 11 আৰু 4 15গৰাকী শ্যামকানু মহন্তক লৈ 16গৰাকী আছিলে 11গৰাকীক প্ৰথমৰ পৰাই চৰকাৰখনে বা মুখ্যমন্ত্ৰী বা CID ৰক্ষণাবেক্ষণ দি আছে তাৰে মই প্ৰমাণটো দিম ৰক্ষণাবেক্ষণ দিয়া কথাটো যোৱাকালি প্ৰমাণ হ'ল যে যোৱাকালি কেনেকুৱা প্ৰমাণ হ'ল যোৱাকালি ছিংগাপুৰ পুলিচৰ এটা ৰিপৰ্ট ওলাইছে আপোনালোকে পাইছে নি নিশ্চয় কপিটো তাত কি ক'লে জুবিন গাৰ্গৰ মৃত্যু অস্বাভাৱিক নহয় স্বাভাৱিক বুলি আকৌ কৈছে যিটো 17 তাৰিখে এখন পত্ৰৰ যোগে কৈছিলে মই 15 অক্টোবৰত গোচৰ দিছিলোঁ 17 তাৰিখে ছিংগাপুৰ পুলিচে এখন ৰিপৰ্ট দিছিলে যে জুবিন গাৰ্গৰ মৃত্যু কোনো ৰহস্য নাই তথাপিও যেহেতু বিতৰ্কটো বাঢ়িছে আমি এটা 3 মাহৰ সময় লৈছো মানে জানুৱাৰীৰ 17 তাৰিখলৈ 3 মাহ সময় লৈছিলে এতিয়া জানুৱাৰীটো পৰাই নাই কালি হৈ একেটা কথা ক'লে যে জুবিন গাৰ্গৰ মৃত্যুত কোনো ৰহস্য নাই স্বাভাৱিক মৃত্যু অস্বাভাৱিক নহয় বুলি কৈছে কিন্তু তদন্ত চলি আছে এই পৰ্যন্ত চলি আছে বুলি কৈছে নে তদন্ত চলি আছে আৰু অহা ফেব্ৰুৱাৰী মাহলৈ সময় লৈছে এবাৰ আগতে জানুৱাৰী আছিল এবাৰ ফেব্ৰুৱাৰীলৈ সময় লৈছে যে এই গোচৰৰ শুনানি কৰোনাৰ কোৰ্টত হ'ব এইখিনিলৈ ঠিকে আছে এতিয়া আহক সেই ৰিপৰ্টত এটা আপোনালোকে গুৰুত্বপূৰ্ণ কথা মন কৰিছে নে নাজানো আজিকালি বহুত কথা এনেকুৱা হৈছে মন কৰিলেও কোনোবাই ক'ব সাহ নকৰে ভয় কৰে ছিংগাপুৰ আৰক্ষীয়ে এই 4গৰাকীৰ নাম যে হত্যাৰ গোচৰত সাঙুৰ খাইছে আজি কেইদিন হ'ল 12 তাৰিখে চাৰ্জশ্বিট দিলে বা এমাহ পূৰ্বে মুখ্যমন্ত্ৰীয়ে বিধানসভাত কৈছিলে মই বিধানসভাটো ধৰাই নাই বাৰু কিন্তু 12 তাৰিখে চাৰ্জশ্বিটটো অফিচিয়েল হ'ল নে নহ'ল ঘটনাৰ স্থান ছিংগাপুৰ জুবিন গাৰ্গৰ হত্যা হৈছিল ছিংগাপুৰত অসম চৰকাৰে CID হওক বা মুখ্যমন্ত্ৰীক প্ৰতিটো কথা জনাই থাকিব লাগিছিলে ছিংগাপুৰ আৰক্ষী কাৰণ তদন্তটো তাতেই চলি আছে ইয়াতে বাৰু তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে কিন্তু তদন্ত ছিংগাপুৰত চলি আছে মই দিয়া গোচৰৰো তদন্ত চলি আছে যোৱা 15 তাৰিখে মই এই কথাখিনি আকৌ ক'লো যোৱা 15 অক্টোবৰত কপিটো আপোনালোকে পাইছে সম্ভৱ তাত লিখা আছে মই 15 তাৰিখে আকৌ কপিটো দিলো যে যেহেতু হত্যা বুলি প্ৰমাণ হৈছে 5গৰাকীৰ নাম আছে গতিকে ছিংগাপুৰৰ 11গৰাকীৰ নামো আকৌ সাঙুৰ খোৱাত এটা ইনভেষ্টিগেশ্যন কৰি তেখেতসকলক জেৰা কৰিব লাগে কিন্তু সেইবিলাকটো মই নিজৰখিনি কৰি আছো কিন্তু চৰকাৰৰ কৰণীখিনি কৰা নাই কাৰণ সেই 11গৰাকীক সুৰক্ষা দিব লাগিছে এইটোৱে প্ৰমাণ ছিংগাপুৰৰ আৰক্ষী ৰিপৰ্টত এটা কথা স্পষ্টকৈ লিখা আছে তেখেতসকলে গম পাইছে ভাৰতৰ সংবাদ মাধ্যমৰ জৰিয়তে কোনো SIT CID বা অসম চৰকাৰে দিয়া নাই আপোনালোকে পাইছে না সেই কপিটো 7 দিন পিছত মানে 12 তাৰিখে চাৰ্জশ্বিট দাখিল হ'ল ছিংগাপুৰ পুলিচে 18 তাৰিখে ৰিপৰ্ট দিছে যে এই হত্যাত 4জনৰ নাম আহিছে চাৰ্জশ্বিটত এটো মই নেশ্যনেল চেনেলৰ কথা কৈছো ছিংগাপুৰ আৰক্ষীৰ যেটো কথাখিনি নেশ্যনেল চেনেলত প্ৰকাশ পাইছে তাত স্পষ্টকৈ কৈছে যে ভাৰতৰ সাংবাদিকৰ মানে সংবাদ মাধ্যমৰ জৰিয়তে তেখেতসকলে চাৰ্জশ্বিটৰ কথা গম পাইছে তাৰ মানে অসম চৰকাৰ অসম পুলিচ বা CID বা মুখ্যমন্ত্ৰী আজিলৈ এই যে চাৰ্জশ্বিট দাখিল কৰিলে তাৰ বিষয়ে জনোৱাই নাই এই কাৰণে জনোৱা নাই যে সেই 11গৰাকীক সম্পূৰ্ণ সুৰক্ষা দিব বিচাৰিছে মুখ্যমন্ত্ৰী আৰু চৰকাৰখনে আৰু CID বিভাগ CIDটো মই বাদে দিলো বাৰু কাৰণ CIDটো কোনে পৰিচালনা কৰি আছে SIT কোনে গঠন কৰিছে এইবিলাক আমি দেখি আহিছো এটো এটা খুব গুৰুত্বপূৰ্ণ কথা যে 7 দিন হৈ গ'ল আজিলৈ অসম চৰকাৰে ছিংগাপুৰ আৰক্ষীক জনোৱা নাই যে আপোনালোকে যি 16গৰাকীক তদন্ত কৰি এৰি দিছিলে মানে জুবিন গাৰ্গৰ যিদিনা মৃত্যু হৈছিলে সেইদিনাখন এই 16গৰাকীক ছিংগাপুৰ পুলিচে জেৰা কৰিছিলে জেৰা কৰি প্ৰাথমিক তদন্তত যাবলৈ দিয়াৰ পিছত এতিয়া যেতিয়া তাৰে 5গৰাকী হত্যাকাৰী ওলাল চৰকাৰখনৰ দায়িত্ব আছিল যে 5গৰাকী অসমত থকা ওলাইছে 11গৰাকী এতিয়াও ছিংগাপুৰত আছে যে আপোনালোকে এটা অফিচিয়েল নোটটো যাব লাগিছিলে বা মুখ্যমন্ত্ৰী এটা ষ্টেটমেন্ট পাব লাগিছিলে কাৰণ এটো জুবিন গাৰ্গৰ হত্যাকাণ্ড ইমান সহজ কথা নহয় কিন্তু ৰাইজে ইমান সহজে মানি নলব এটোৱে গল চৰকাৰৰ ব্যৰ্থতা দুৰ্বলতা আৰু একাংশক সুৰক্ষা কৰি একাংশক শাস্তি দিয়া এটো এটা প্ৰক্ৰিয়া এতিয়া দ্বিতীয়টা ইয়ট পাৰ্টিৰ কথাটো টিভিত যেতিয়া আমি সংবাদ মাধ্যমৰ বাতৰি চাওঁ ইয়ট পাৰ্টি আসাম এছ'চিয়েশ্যনে কৰা বুলি কয় হয়নে বা নৰ্থ ইষ্ট ফেষ্টিভেলে আয়োজন কৰা বুলি কয় আসাম এছ'চিয়েশ্যন মানে ছিংগাপুৰত থকা এই ইয়ট পাৰ্টিটো না আসাম এছ'চিয়েশ্যনৰ নেতৃত্বত হৈছিলে না ছিংগাপুৰৰ অনুষ্ঠিত নৰ্থ ইষ্ট ফেষ্টিভেলৰ নেতৃত্বত এই দুইটাৰ নেতৃত্বত হোৱা নাই ইয়ট পাৰ্টিটো আছিল সম্পূৰ্ণ ছিংগাপুৰ এছ'চিয়েশ্যনৰ 11গৰাকী সদস্য ছিংগাপুৰ এছ'চিয়েশ্যন আসাম এছ'চিয়েশ্যনত প্ৰায় 450ৰ ওপৰত সদস্য আছে তাৰে ভিতৰত 11গৰাকীয়ে
এই ইয়ত পাৰ্টিৰ আয়োজন কৰিছিলে 11 গৰাকী। এতিয়া আয়োজন কৰাৰ পিছত জুবিন গাৰ্গৰ যিহেতু হত্যা হৈছে, হত্যাটো ক'ত হৈছে? জাহাজত, সাগৰত, ৰাস্তাততো হোৱা নাছিলে। তাত কোন জড়িত আছে কোন জড়িত নাই সেইটো প্ৰমাণ কৰিব আইন আদালতে, গোচৰটো চলিবহে এতিয়া। কিন্তু তদন্তৰ আওতাততো 16 গৰাকী আহিব লাগিছিলে। যিখন চাৰ্জশ্বিটত প্ৰকাশ পাইছে, অখিল গগৈ ৰাজহুৱা কৰি সংবাদ মেল দিছিলে, মই তাৰে উদ্ধৃতি দি কৈ আছো, যিকেইটা কাৰণত এই 5 গৰাকীৰ বিৰুদ্ধে ধাৰা লাগিছে 106 আৰু 105 আৰু 103, এই 5 গৰাকীৰ বিৰুদ্ধে লাগিছে নে নাই, সেই ধাৰাসমূহ কি কাৰণত লাগে সেই কাৰণসমূহ চাৰ্জশ্বিটত উল্লেখ আছে। 1 নম্বৰ হৈ গ'ল, খুব গুৰুত্বপূৰ্ণ এইটো, ভুক্তভোগীক মানে জুবিন গাৰ্গক নিচাযুক্ত আৰু দুৰ্বল অৱস্থাত লাইফ জেকেট অবিহনে পানীত নামিবলৈ দিয়া। 1 নম্বৰ, যাৰ বাবে এই 5 গৰাকীৰ ওপৰত ধাৰা লাগিছে। 2 নম্বৰ, চিকিৎসাৰ বাধা থকাৰ পিছতো জুই আৰু পানীৰ ওচৰলৈ নিয়া। চিকিৎসকৰ বাধা আছিল, জুই আৰু পানীৰ ওচৰলৈ নিব নালাগে, তাৰপিছতো লৈ গৈছে। ফিটনেছ চাৰ্টিফিকেট অবিহনে ইয়ত পাৰ্টিৰ বাবে বাধ্য কৰোৱা। তেওঁৰ ফিজিকেল তেওঁ অসুখ হৈ থাকে, গোটেই অসমবাসীয়ে জানে, গোটেই অসমত থকা দেশত থকা অসমীয়াই জানে জুবিন গাৰ্গ যেতিয়া অসুস্থ হয় ব্ৰেকিং নিউজ আহে। তেওঁ অসুস্থ বুলি জনাৰ পিছতো তেওঁক ইয়ত পাৰ্টিত বাধ্য কৰাইছে। কোনে কৰাইছে ইয়ত পাৰ্টিটো? কোনো আছাম এছ'চিয়েশ্যন বা কোনো নৰ্থ ইষ্ট ফেষ্টিভেলে নহয়। এই 11 গৰাকী অসমীয়া, তাৰে যিগৰাকী অভিমান্যু নে কোনোবা এগৰাকীৰ নাম আছে, মুখ্যমন্ত্ৰীৰ অতিকৈ ঘনিষ্ঠ। ওলাই যাব, ভয়তে নকব পাৰে কোনোবাই, আমাৰ ভয় নাই। কথাটো যে জুবিন গাৰ্গৰ হত্যাৰ ন্যায় আমি যিকোনো পৰ্যায়লৈ যাম। মই গৈছো, দেখি আছে, মই 3 বাৰকৈ ছিংগাপুৰ গলো এতিয়ালৈ। জুবিন গাৰ্গৰ মৃগ ৰোগ আৰু বমিৰ লক্ষণক অৱহেলা কৰি পানীত সাঁতুৰিবলৈ উচতনি দিছে। প্ৰথমবাৰ তেওঁ সাঁতুৰিব যাই কিবাকৈ বাচি আহিল, আকৌ দ্বিতীয়বাৰ তেওঁক বাধ্য কৰাইছে। লাইফ জেকেট নিপিন্ধি বুলি কোৱাৰ পাছতো বাধা প্ৰদান কৰা নাই। এইটো আয়োজকসকলৰ দায়িত্ব আছিলে। বিপদৰ সময়ত উদ্ধাৰ কৰাৰ পৰিৱৰ্তে ভিডিঅ' ৰেকৰ্ডিং কৰি আছে। মানুহ এটা মৰি আছে, 75 মিনিট পৰি আছে বুলি আমি পিছত গম পাইছো। 75 মিনিট ছিংগাপুৰৰ ৰাস্তাত পৰি থকা নাই, এই জাহাজখনত বা পানীত ডুবি আছিলে। আজিলৈ আমি ভিডিঅ' নাপালো। তে এই 75 মিনিটত তোমালোকে তেখেতক সুৰক্ষা দিবলৈ তোমালোকে ভিডিঅ' ৰেকৰ্ডিং কৰি আছা, অৱহেলা কৰিছা। এই ইয়ত পাৰ্টি যি 11 গৰাকীয়ে সাগৰত গৈছিলে, এটাতো পাৰৰ পৰাই গৈছিলে, কোনোবা এটা পাৰত গাড়ীবিলাক তেখেতসকলৰ, মই 11 গৰাকীৰে নকওঁ, তাৰে 4-5 গৰাকী, কেতিয়াবা মই প্ৰমাণো দি দিম ক'ত গাড়ী পাৰ্কিং কৰিছিল, কি কৰিছিল, চব এইবিলাক ভিডিঅ' কেমেৰাত ৰেকৰ্ডিং হৈ থাকে। তেখেতসকলে নিজা বাহনেৰে প্ৰথম সাগৰৰ পাৰলৈ গৈছে, বাহনবোৰ পাৰ্কিং কৰিছে, পাৰ্কিং কৰি জাহাজত উঠিছে, জাহাজত উঠি 1 ঘণ্টাত তেখেতসকলে চেঞ্জ আইলেণ্ড পাইছে আৰু তাত ঘটনাটো হৈছে। তাত ঘটনাটো হোৱাৰ পিছত তেখেতসকলৰ দায়িত্ব আছিল এম্বুলেঞ্চলৈ ৰখিবই নালাগে, ইমিডিয়েট তাৰ পৰা লৈ আনি নিজৰ বাহনেৰে প্ৰথম লৈ যাব লাগিছিল মেডিকেললৈ। কিন্তু সেইটো নকৰিলে। আচ্ছা, সেইটো নকৰি কি কৰিলে? তেখেতসকল নিশ্চিত হৈছে যে জুবিন গাৰ্গৰ মৃত্যু হৈছে, আমি আৰু চেষ্টা কৰি লাভ নাই, যাৰ বাবে এম্বুলেঞ্চৰ কাৰণে 70ৰ পৰা 90 মিনিট তেখেতসকলে ৰখি থাকিল। হয়নে কথাটো? যদি ৰাজপথত 70ৰ পৰা 90 মিনিট ৰখি থাকিলে হয়, ছিংগাপুৰৰ নিচিনা দেশ এখনত পুলিচ প্ৰশাসন এনি টাইম সষ্টম হৈ থাকে। তেখেতসকল কোন দোষী কোন নিৰ্দোষী কি হত্যা সেইটো পিছত চাব, প্ৰথম তেখেতক ট্ৰিটমেণ্ট দিলে হয়। ট্ৰিটমেণ্টৰ পৰা এইকাৰণে বঞ্চিত হ'ল যে এখেতসকলৰ অৱহেলা। এতিয়া কথাটো হৈ গ'ল, এই যিকেইটা কাৰণ মই আপোনালোকক ক'লো, এই কাৰণকেইটাৰ ভিত্তিত তেখেতসকলৰ এই 5 জনৰ ওপৰত 103 আৰু 105ৰ গোচৰ ৰুজু কৰিছে। তে এইকেইটা কাৰণ সেই 11 গৰাকীৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব লাগে নে নালাগে? একেখন জাহাজত 16 গৰাকী আছে, 5 গৰাকীৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ল, বাকী 11 গৰাকীৰ ক্ষেত্ৰত নহ'ল। আৰু আটাইতকৈ ডাঙৰ কথা, এই 11 গৰাকীক যে শাস্তি দিব বিচৰা নাই, মই বাদেই দিলো, অন্ততঃ তদন্তলৈ আনক, তদন্ত প্ৰক্ৰিয়ালৈ আনক। চাৰ্জশ্বিটত নাম দিলেতো দোষী হৈ নাযায়।